ৰাইজৰ সহযোগিতা আছে, ৰাইজৰ আশীৰ্বাদ আছে। কেৱল নিৰ্বাচনী আমাৰ মূল লক্ষ্য নহয়, যদিও ৰাজনৈতিক দলৰ নিৰ্বাচন লক্ষ্য হয়, কিন্তু অসম গণ পৰিষদক ৰাইজে বেলেগ ধৰণৰ বিচাৰে। কেৱল ৰাজনৈতিক কাম কাজেই নহয়, আমাৰ প্ৰতিজন কৰ্মকৰ্তা বিভিন্ন সামাজিক অনুষ্ঠান বা সামাজিক কাম কাজৰ লগত অতি নিষ্ঠা সহকাৰে লাগি থাকে। সংকল্প সমাৰোহ, বুথ সমাৰোহ আৰু এতিয়া শেহতীয়াকৈ আমাৰ যুৱ পৰিষদে বেলেগ বেলেগ ঠাইত তেওঁলোকে বাইক ৰেলীও কৰি আছে। আমাৰ কেইটামান দিন লাগিব, আমাৰ কেইটামান দিন ছিটবিলাক ঠিক হোৱাৰ পিছত আমি আমাৰ নিজৰ প্ৰাৰ্থীৰ এতিয়ালৈকে ঠিক কৰা নাই। আমিও চাই আছোঁ যে ইমান ছিটত প্ৰতিদ্বন্দ্বিতা কৰোঁ। চাওক, মানে এখন লিষ্টত যুৱ থাকিব লাগে, মহিলা থাকিব লাগে, আৰু পুৰণা মানুহ বুলিতো আৰু এৰি দিব নোৱাৰি। তেওঁলোক আমাৰ সম্পদ, গতিকে তেওঁলোকো থাকিব লাগে। কিন্তু যিহেতু ৰাজ্যখনৰ বিধানসভা সমষ্টি 126টা, তাতে আমি যোৱা মিত্ৰতাত অহাৰ পিছত আমি কম সংখ্যক ছিটতেই আমি প্ৰতিদ্বন্দ্বিতা কৰিছোঁ, আপোনালোকে দেখিছে। আৰু তাৰে ভিতৰত আপোনালোকে ভালকৈ লক্ষ্য কৰিলে দেখিব, বা এই কথাটো কমন কথা যে আমাৰ ৰাজ্যখনত জনগাঁথনিৰ ওপৰত ভোটিং বিহেভিয়াৰ হয়, ভোটাৰসকলৰ ভোটিং বিহেভিয়াৰটো ৰিফ্লেক্ট কৰে। তো এই দিশবিলাকো আছে, পৰিৱেশ পৰিস্থিতি, আৰু আজিৰ সময়ত আমি সেইকাৰণে আৰু বহু ছিটত প্ৰতিদ্বন্দ্বিতা কৰিও কেতিয়াবা লাভ নহয়। আমি চাইছোঁ যে আমাৰ উইনিং পচিবিলিটি থকা সমষ্টি কোনকেইটা আছে, এই দিশটো আমি চাইছোঁ। আৰু স্বাভাৱিকতে বিজেপিও তেওঁলোকে তেনেধৰণেই কথাখিনি ভাবিব, আলাপ আলোচনা কৰি কথাখিনি ঠিক কৰিব লাগিব। আমি সমষ্টি কিমান পাব পাৰোঁ সেইটোত আপুনি ইয়াত খাটাংকৈ ক'ব নোৱাৰিব কথাটো। এইকাৰণেই মই কৈছোঁৱেই ভোটিং বিহেভিয়াৰৰ কথা, সমষ্টিৰ জনগাঁথনিৰ কথা, জনগাঁথনিৰ ওপৰত ভোটাৰৰ ভোটিং বিহেভিয়াৰ। সমষ্টিৰ তালিকা এখন দীঘল লোৱাটোত আমি খুবেই আগ্ৰহী নহয়। এইবাৰ আমি উইনিং পচিবিলিটি ক'ত হ'ব পাৰে বেলেগ বেলেগ এংগুলত, গোটেই কথাখিনি চাই মেলি আমি ঠিক কৰিম। চাওক, তেনেকুৱা মিত্ৰতাত থাকিলে এইবিলাকত অস্বাভাৱিকতা একো নাই। আজি ধৰক আমাৰ দখলত থকা সমষ্টিটো তেনে এটা ৰূপ ক'ৰবাত লৈছে। তো বিজেপিয়ে ভাবে যে অগপৰ দখলত দীৰ্ঘদিন ধৰি আছে, এইবাৰ আমাক দিলে ভাল হয়, এনেকুৱা কথা বতৰাবিলাক আহে। আৰু এ জি পিও ভাবে যে বিজেপি আগতে ছিটটো আমাৰ দখলতে আছিলে, গতিকে আমাক দিলে ভাল হয়, এনেধৰণৰ কথা বতৰাবিলাক চলে। মই কোনো নিৰ্দিষ্ট ছিট সম্পৰ্কত আজি আৰু আপোনালোকৰ সংবাদ মাধ্যমৰ আগত কথাখিনি ক'ব বিচৰা নাই। যিখিনি কৈছোঁ এইখিনি নিৰ্বাচনত কি হয় আপোনালোকে দেখিছে যে প্ৰতিটো নিৰ্বাচনতে কিছুমানে দল এৰে, কিছুমানে দললৈ আহে। একোটা সমষ্টিত যেতিয়া বহু প্ৰাৰ্থী থাকে, তাৰ প্ৰাৰ্থীবিলাকে নিজৰ দলতেই, মই অন্য মিত্ৰতাত থাকি বেলেগ দল এটাৰ লগত প্ৰতিদ্বন্দ্বিতা কৰাৰ কথাটো সুকীয়াই, তাতো তেনেকুৱাবিলাক হয়। গতিকে এইবিলাকত অস্বাভাৱিকতা একো নাই।